উদিছো বাতৰিৰ মাজলৈ আৰু ইতিমধ্যে আমি জনাইছো যে সুদীৰ্ঘ এটা বছৰ বিৰতিৰ অন্তত আজি অসমলৈ আহিব লাভলীনা আৰু ইতিমধ্যে পদক জয় কৰি তেওঁ প্ৰথমবাৰৰ বাবে অসমলৈ আহিব আৰু গতিকে দেখিবলৈ পোৱা গৈছে সকলোৰে মাজতে আনন্দৰ পইনা বৰঝাৰ বিমানবন্দৰ পোনপটীয়াকৈ লৈ গৈছে য'ত ইতিমধ্যে তেওঁক আদৰিবলৈ বিহু নৃত্য এটি দল সাজু হৈ পৰিছে পোনপটীয়া সম্প্ৰচাৰীয়া বৰঝাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিল ঢোলৰজা হোমনাথ বৰা আৰু হোমনাথ বৰা এটা বিশেষ বিহু যেহেতু প্ৰস্তুত কৰিছে আৰু সেই বিহুটো ইতিমধ্যে আমাৰ আগত ইহঁতে ইতিমধ্যে গাই ওলালে আৰু এই মুহূৰ্তত দেখিছে যে লাভলীনা বৰগোহাঁই যিখন বিশেষ বিমানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু যিহেতু মুখ্যমন্ত্ৰীৰ ভিতৰত উপস্থিত হৈছে ইয়াৰ মুখ্যমন্ত্ৰীৰ ভিতৰত যিহেতু লাভলীনা আদৰণি জনাবৰ বাবে ভিতৰত প্ৰৱেশ কৰিছে লগতে মন্ত্ৰী বিজু হাজৰিকা আছে সকলো আদৰিবৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আদৰিবৰ বাবে সকলো ধৰণৰ সাজু মাত্ৰ কেইটামান প্ৰতীক্ষা আৰু কেইটামান অপেক্ষাৰ পিছতে যিখন আপোনালোকে প্ৰত্যক্ষ কৰিছে ইমাৰ্জেঞ্চি এণ্ট্ৰি যিখন দুৱাৰ আছে সেই দুৱাৰেদি য'ত আহি এই যিখন মূল মঞ্চ আছে সেই মূল মঞ্চ উপস্থিত হ'বহি আৰু কেইটামান মুহূৰ্ত বাকী আৰু কেইটামান মুহূৰ্তৰ পিছতেই ইয়াত আহি উপস্থিত হ'বহি যিহেতু ইতিহাস সৃষ্টি কৰিছে আৰু ইতিহাস সৃষ্টি কৰি অসম কন্যাই আজি গৃহ ৰাজ্যত যিহেতু ভৰি থ'বহি আৰু গৃহ ৰাজ্যত ভৰি থৈ সকলোকে অভিবাদন জ্ঞাপন কৰিব যিটো অসম্ভৱ আছিল কিন্তু সেই অসম্ভৱকো সম্ভৱ কৰি তুলিলে যিটো কোনো কল্পনা কৰা নাছিল যে লাভলীনা বৰগোহাঁই এদিন ভাৰতৰ লগতে বিশ্ববাসীৰ আগত অসমৰ মান উজ্জ্বল কৰিব অসমৰ মান সন্মান কঢ়িয়াই আনিব সেই কোনো ভবা নাছিল কিন্তু সেয়া অসম্ভৱকো সম্ভৱ কৰি তুলিলে লাভলীনা বৰগোহাঁই আৰু কিছু সময় পিছত অপেক্ষা আৰু কিছু সময় পিছতেই লাভলীনা বৰগোহাঁই আহি আৰু উপস্থিত হ'বহি এইখিনিতে আপোনালোকে শুনিলে যে হোমনাথ বৰাই এক বিশেষ বিহু যিহেতু প্ৰস্তুত কৰিছে এই লাভলীনা বৰগোহাঁই আৰু সেই বিহু ইতিমধ্যে প্ৰদৰ্শন কৰিব সকলো সাজু আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে এতিয়া উল্লেখ কৰিম যে কেইবাটাও আজি অনুষ্ঠান অনুষ্ঠান আছে অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই মুহূৰ্তত দেখিছে হোমনাথ বৰাই পেপা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু কোনে মাজত যাব দিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু মই কৈছোঁ যে লাভলীনা বৰগোহাঁই যিখন বিমান সেই বিমান আহি ইয়াত অৱতৰণ কৰিছে ইয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ ওপৰত অৱতৰণ কৰিছে আজি অসমৰ বাবে এটা গৌৰৱৰ দিন যে আজি লাভলীনা বৰগোহাঁই সমগ্ৰ বিশ্বত অসমৰ মান সন্মান যিহেতু উজ্জ্বল কৰি আজি চৰকাৰে উপস্থিত হ'বহি আৰু তাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ সাজু কৰি তোলা হৈছে আৰু যিবোৰ ৰাজ্য চৰকাৰৰ যিসকল মন্ত্ৰী আছে মুখ্যমন্ত্ৰী ইতিমধ্যে ইয়াৰ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ যি পৰিৱেশ চাই দিলে দেখিব যে তিৰংগা পতাকা লগোৱা হৈছে আৰু তিৰংগা পতাকাৰে তেওঁক আদৰি জনোৱা হ'ব আৰু সম্পূৰ্ণ প্ৰস্তুতি আৰু কেইটামান মুহূৰ্ত বাকী পিছতেই লাভলীনা বৰগোহাঁই এই যিখন ইমাৰ্জেঞ্চি এক্সিট যিখন দৌৰ আছে সেই দৌৰেদি বাহিৰলৈ আহিব নিজকৈ হীৰক দৃশ্য দেখুৱাই থাকক আৰু লাভলীনাক আদৰিবলৈ সকলো সাজু হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে হীৰকে জনাইছে যে লাভলীনাৰ বিমান ইতিমধ্যে অৱতৰণ কৰিছে সেই বৰঝাৰ বিমানবন্দৰত আৰু মাত্ৰ কেইটামান ক্ষণ যেন এতিয়া কাউণ্টডাউন আৰম্ভ হৈছে কেতিয়াকৈ লাভলীনা আহিব ৰাইজৰ সন্মুখলৈ সকলোৱে স্বচক্ষে চাব পাৰিব সকলো লোকে আচলতে বিশেষকৈ তেওঁৰ শুভাকাংক্ষী অনুৰাগীসকলৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীকে আদি কৰি ক্ৰীড়া মন্ত্ৰী আছুৰ প্ৰতিনিধি দল আৰু অলিম্পিক সন্থাৰ বিষয়ববীয়া এনেকৈ সকলো গৈ তাত উপস্থিত হৈছে গৈ লাভলীনাক আদৰিবলৈ আৰু সমগ্ৰ আমি এয়াৰপৰ্টৰ এই দৃশ্য দেখুৱাইছোঁ য'ত ৰঙা কাৰ্পেটেৰে ৰঙা দলিচা পাৰি দিয়া হৈছে যিহেতু তেওঁক ৰেড কাৰ্পেটেৰে আদৰি অনা হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু যিহেতু 125 বছৰীয়া ক্ৰীড়া ইতিহাসত ইয়াৰ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই অসম কন্যাই এই গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে অসমলৈ সমগ্ৰ দেশলৈ গতিকে নিশ্চিতভাৱে সকলো উৎফুল্লিত হৈ পৰিছে আৰু বিশেষকৈ তেওঁৰ যি গাঁৱৰ ঘৰখন বৰপথাৰ যি ঘৰখন তাতো সকলোৱে আগ্ৰহেৰে বাট চাই আছিল আজিৰ দিনটোৰ বাবে কিন্তু আজি তেওঁ যাব নোৱাৰিব ঘৰলৈ য'ত ইতিমধ্যে তেওঁ মাতৃলৈ আহ্বান জনাইছে যে তেওঁৰ কচুৰ পিটিকা খাব গতিকে তেনেধৰণে তেওঁ বিভিন্ন ধৰণৰ হয়তো পৰিকল্পনা আছে যে অসমলৈ আহিব আৰু সুদীৰ্ঘ এটা বছৰৰ মূৰত যিহেতু তেওঁ অনুশীলনত ব্যস্ত হৈ আছিল ইটালী তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল আৰু তাৰ পিছতে তেওঁ উপস্থিত হৈছিলগৈ আৰু আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰীয়া
লাভলীনা বৰগোহাঁয়ে আৰু এক ঐতিহাসিক গৌৰৱৰ ক্ষণ অসমত আৰু এটা বছৰ অন্তত এয়া অসমৰ প্ৰৱেশ কৰিছে লাভলীনাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে তেওঁক আদৰণি জনাইছে এয়া আমি দেখুৱাইছো পোনপটীয়াকৈ টেলিভিছনৰ স্ক্ৰীনৰ পৰা প্ৰত্যক্ষ কৰিছে আৰু এয়া জাপি ফুলাম গামোচা ফুলৰ থোপাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰিছে লাভলীনাক এয়া দৃশ্য আমি দেখুৱাইছো নিউজ 18ত আপোনালোকে প্ৰত্যক্ষ কৰিছে যিহেতু এটা বছৰ অন্তত অসমলৈ পদক কঢ়িয়াই আনিছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে আৰু এক ঐতিহাসিক ক্ষণ এয়া এক গৌৰৱৰ ক্ষণ যি ক্ষণ চাবলৈ যি দৃশ্য চাবলৈ সকলোৱে আচলতে উৎকণ্ঠাৰে বাট চাই আছিল যথেষ্ট নিৰাপত্তা বেচনি গঢ়ি তোলা হৈছে বিমানৰ পৰা নামিয়ে তেওঁক মুখ্যমন্ত্ৰী ইতিমধ্যে তেওঁক আদৰণি জনাইছে ভিতৰলৈ লৈ আনিছে এয়া দেখিবলৈ পোৱা গৈছে লাভলীনা বৰগোহাঁই অসম কন্যা অসমৰ বক্সাৰ যিগৰাকী ইতিমধ্যে অলিম্পিকত ব্ৰঞ্জৰ পদক কঢ়িয়াই সমগ্ৰ দেশতে নিজৰ নাম আচলতে শুনোৱালি কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া অসমৰ এয়া কন্যা অসমৰ ভূমিত আৰু আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফুলাম গামোচা ফুলৰ থোপা আৰু জাপিৰে তেওঁক আদৰণি জনোৱা হৈছে আৰু তাৰ পিছতে তেওঁক লৈ অনা হ'ব সন্মুখৰ ভাগলৈ য'ত অসংখ্য অনুৰাগী শুভাকাংক্ষীয়ে তেওঁলৈ বাট চাই ৰৈছে এই মঞ্চলৈ লৈ অনা হ'ব লাভলীনা বৰগোহাঁইক আৰু তাতেই তেওঁক আদৰণি জনোৱা হ'ব আৰু তেওঁ হয়তো যদি কিবা ক'ব বিচাৰে সেয়া হয়তো ক'ব পাৰিব কিন্তু সেয়া আচলতে জানিব পৰা হোৱা নাই এতিয়ালৈকে কিন্তু কাইলৈৰ দিনটো তেওঁ হয়তো সংবাদ মাধ্যমৰ আগত তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব তেওঁৰ যি সোণালী যাত্ৰা অলিম্পিকলৈ সেয়া নিশ্চয় তেওঁ হয়তো সদৰি কৰিব কাইলৈৰ দিনটোত আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছেহি লাভলীনাৰ বিমানে আৰু তাৰপিছতে তেওঁক আদৰণি জনাইছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰীড়া মন্ত্ৰী বিমল বৰাও তাত উপস্থিত হৈছে কৈ যথেষ্ট সংখ্যক শুভাকাংক্ষী অনুৰাগী আৰু বিহুৰ দল সাজু হৈ পৰিছে লাভলীনাক আদৰিবলৈ চাৰ্টাৰ্ড বাছ তেওঁলৈ সাজু কৰি ৰখা হৈছে হোটেল তাজ বিমানতালৈ তেওঁক লৈ অনা হ'ব তাৰ পিছতে বিয়লি 3 বজাত তেওঁক ৰাজ্যিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব তাৰ বাবে সকলো আগ্ৰহ আৰু এয়া দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক হয়তো কল্পনা কৰিব পৰা যোৱা নাছিল যে কোভিড প্ৰটকলৰ মাজত ইমান সংখ্যক লোক আহিব কিন্তু সকলোৱে আচলতে বিচাৰিছে অসম কন্যাক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সেয়েহে বৰঝাৰ বিমানবন্দৰৰ বাহিৰত এয়া কোভিড প্ৰটকল আছে যদিও তাৰ মাজতো বেৰিকেড বান্ধি দিয়া হৈছে বেৰিকেডৰ বাহিৰত যথেষ্ট সংখ্যক লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে লাভলীনাক চাবলৈ লাভলীনা বৰগোহাঁই যিগৰাকী ইতিমধ্যে এটা সৰু পৰিয়ালত তেওঁ এটা সৰু ভিতৰুৱা এটা অঞ্চলত তেওঁ যিহেতু জন্মগ্ৰহণ কৰিছিল বৰপথাৰত তাৰ পিছতে বাৰমুখীয়া গাঁওখনত জন্মগ্ৰহণ কৰিছিল 1997 চনত কোনোৱে হয়তো কল্পনা কৰিব পৰা নাছিল সেই ঘৰৰ কণমানিজনীয়ে যে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব এয়া পোনপটীয়া সম্প্ৰচাৰ বৰঝাৰ বিমানবন্দৰৰ পৰা হীৰক আছে আমাৰ সৈতে হীৰক হয় এই মুহূৰ্তত দেখিছে মাত্ৰ কাণ্ডত মাত্ৰ কেইটামান মুহূৰ্ত বাকী যদি আপুনি 10ৰ পৰা গন্তি কৰে 10ৰ পৰা একেলগে গন্তি কৰে তেতিয়ালৈকে সেই মুহূৰ্তলৈকে লাভলীনা বৰগোহাঁই এইখন যিখন ইমাৰ্জেঞ্চি এক্সিট দৌৰ আছে সেই দৌৰখন দি আহি পৰিব আৰু এই মুহূৰ্তত লাভলীনা আদৰিবৰ বাবে বিহু সম্পূৰ্ণৰূপে বিহু নৃত্য সাজু হৈছে আৰু আমি জনাত যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু আদৰণি জনাইছে তাত সেই আদৰণি জনোৱাৰ পিছত ইয়ালৈ এই যিখন দৰ্জা আছে বা যিখন ইমাৰ্জেঞ্চি এক্সিট দৌৰ আছে সেই দৌৰখন দি আহিব আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ মাত্ৰ কেইটামান ক্ষণ বাকী আৰু লাভলীনা আহি বাহিৰলৈ আহিব যিহেতু এটা বছৰৰ পিছত যিহেতু অলিম্পিকত ব্ৰঞ্জ পদক জয়লাভ কৰি লাভলীনা গৃহ চহৰত আহি গৃহভূমিত আহি উপস্থিত হৈছেহি আৰু সম্পূৰ্ণ বিহু নৃত্য সাজু এই মুহূৰ্তত দেখিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে সকলো সাজু হৈ আছে আৰু মুখ্যমন্ত্ৰীৰ লগতে আন যিবোৰ দল সংগঠন আছে সেই দল সংগঠনে ভিতৰত প্ৰৱেশ কৰি যিহেতু লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰিছে লগতে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু এই মুহূৰ্তত দেখিছে যে সকলো ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে লাভলীনাক আদৰিবৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে বিহু নৃত্য সম্পূৰ্ণৰূপে সাজু আৰু কেইটামান মুহূৰ্ত বাকী আৰু কেইটামান মুহূৰ্তৰ পিছতেই ইমাৰ্জেঞ্চি এক্সিট যিখন দৌৰ আছে সেই দৌৰখন দি লাভলীনা বৰগোহাঁই আহি উপস্থিত হ'বহি আৰু এইখন যিখন মূল মঞ্চ আছে সেই মূল মঞ্চতে সকলোকে অভিবাদন জ্ঞাপন কৰিব বা সকলোৱে অভিবাদন জ্ঞাপন কৰিব যিটো কল্পনা কৰা নাছিল যে ইমান মানুহ হ'ব হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটাৰ যোগেদি প্ৰকাশ কৰিছে যে কেতিয়াও ভবা নাছিলে ইমান মানুহ হ'ব কিন্তু এই মুহূৰ্তত দেখিছে যে লোকে সময় পাগৰি যোৱাৰ লগে লগে মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে সকলোৱে লাভলীনাক শুভেচ্ছা বা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আহিছে আৰু এবাৰ চাবৰ বাবে আহিছে যিহেতু ব্ৰঞ্জ পদক বিজয়ী 125 বছৰীয়া যি চাব যায় অসমৰ ক্ৰীড়া ইতিহাস যি চাব যায় 125 বছৰীয়া অসমৰ ক্ৰীড়া ইতিহাসত পুনৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁই আজি গৃহ চহৰত উপস্থিত হৈছে আৰু যিটো অসম্ভৱ আছিল সেইটো সম্ভৱ কৰি তুলিছিল লাভলীনা বৰগোহাঁই কিন্তু তেওঁৰ লক্ষ্য ব্ৰঞ্জ পদক নহয় তেওঁৰ লক্ষ্য অলিম্পিকত সোণৰ পদক লাভ কৰা তাৰ বাবে 2024 বৰ্ষৰ যি পেৰিছ অলিম্পিক আছে সেই পেৰিছ অলিম্পিকৰ বাবে তেওঁ সাজু হ'ব যিহেতু তেওঁ কালি যিহেতু দিল্লীলৈ ৰাওনা হ'ব দিল্লীত থকাৰ 2টা দিন কটোৱাৰ পিছত 17 বা 18 তাৰিখে তেওঁ পুনৰ গুৱাহাটীলৈ আহিব
তাৰপিছত তেওঁ গৃহ চহৰ যি গোলাঘাটৰ বৰপথাৰ সেই বৰপথাৰলৈ যাব তাতো তেওঁ বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আৰু তাত দুটা বা কেইটামান দিন কটোৱাৰ পিছত পুনৰ যি পাটিয়ালা কেম্প আছে সেই পাটিয়ালা কেম্পত অংশগ্ৰহণ কৰিব যিহেতু অলিম্পিকৰ বাবে এটা বছৰে লভলীনা বৰগোহাঁই অসমত অহা নাছিল ইয়াৰ পূৰ্বে ইটালী বা বিভিন্ন যিবোৰ উন্নত প্ৰশিক্ষণৰ যিবোৰ ৰাষ্ট্ৰ আছে সেই বক্সিঙৰ উন্নত প্ৰশিক্ষণৰ ৰাষ্ট্ৰ তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত তেওঁ অলিম্পিকৰ বাবে সাজু হৈছিল কিন্তু অলিম্পিকত যে চাব যায় অলিম্পিকত বিশ্ব ৰেংকিঙৰ পূৰ্বৰ বিশ্ব চেম্পিয়নকো পৰাস্ত কৰি তেওঁ ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হৈছিল লভলীনাৰ যি প্ৰদৰ্শন আছিল সেই প্ৰদৰ্শন আছিল অদমনীয় প্ৰদৰ্শন আৰু লভলীনাৰ সকলো প্ৰতিপক্ষকে আচলতে কোৱাৰ্টাৰ ফাইনেললৈকে সকলো প্ৰতিপক্ষকে তেওঁ পৰাস্ত কৰিবলৈ বা উন্নত প্ৰদৰ্শন দাঙি ধৰি পৰাস্ত কৰিবলৈ সক্ষম হৈছিল আৰু এই মুহূৰ্তত দেখিছে সকলো সাজু হৈছে সোমনাথ বৰাৰ নেতৃত্বত এটা বিহু দলে বিহু নৃত্য প্ৰদৰ্শন কৰিব তাৰ বাবেও সাজু হৈছে লভলীনাই আদৰিবৰ বাবে আৰু কেইটামান মুহূৰ্ত বাকী তেওঁ পিতৃৰ লগত যিহেতু পিতৃ দুটা দিন ধৰি দিল্লীতে আছে কন্যাৰ লগত আৰু পিতৃৰ লগত কিছুমান পিছতে লভলীনা বৰগোহাঁই বাহিৰলৈ আহিব আৰু বাহিৰত অহাৰ পিছত সকলোকে অভিবাদন জ্ঞাপন কৰিব নিশ্চয়কৈ হীৰক দৃশ্য দেখুৱাই থাকক আৰু ইতিমধ্যে আমি জনাইছোঁ যে কেৱল যে তেওঁ ক্ৰীড়া ক্ষেত্ৰতে অদমনীয় সেয়া নহয় তেওঁ ৰান্ধি বহুত ভাল বৰ সুন্দৰকৈ তেওঁ ৰান্ধিব পাৰে তেওঁৰ ভগ্নীয়ে সেই কথা উল্লেখ কৰিছে সমান্তৰালভাৱে তেওঁ আলু কচু পিটিকা খাবলৈ আচলতে উদ্গ্ৰীৱ হৈ পৰিছে যিহেতু মাতৃৰ সৈতে তেওঁৰ যি কথা বতৰা হৈছিল সেই সন্দৰ্ভত তেওঁ জনাইছে যে বহুদিন অসমীয়া আহাৰ হয়তো তেওঁ খাবলৈ পোৱা নাই যিহেতু এটা বছৰ তেওঁ অসমৰ ভূমিত নাই প্ৰশিক্ষণৰ বাবে তেওঁ এটা বছৰ ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে আৰু লভলীনাৰ ক্ষেত্ৰত ক'ব পাৰি যে যেতিয়া আচলতে লকডাউন চলি আছিল 2020 বৰ্ষত তেতিয়া কিন্তু বহু তেওঁ সাহায্য বিতৰণ কৰা পৰিলক্ষিত হৈছে সেয়া নিউজ 18তে আমি সম্প্ৰচাৰ কৰিছিলোঁ তেওঁ কঠীয়া পৰাৰ দৃশ্য ভূঁই ৰোৱাৰ দৃশ্যও দেখিবলৈ পোৱা গৈছিল গতিকে পথাৰতো সমানে তেওঁ কাম কৰিব পাৰে তেওঁ বজাৰ সমাৰ কৰিব পাৰে পিতৃয়ে ইতিমধ্যে উল্লেখ কৰিছে যে বজাৰলৈ তেওঁ চাইকেল মাৰি যায় কিন্তু ইতিমধ্যে ভাল খবৰ যে তেওঁৰ যি ৰাস্তা আছিল সেয়া ৰাস্তা এতিয়া পূৰ্বৰ দৰে নাই সেয়া ৰাস্তা এতিয়া সুন্দৰকৈ নিৰ্মাণ কৰি তুলিছে গড় কাপ্তানি বিভাগে আৰু সমান্তৰালভাৱে তেওঁৰ ভগ্নী তেওঁৰ পৰিয়াল মাতৃও এতিয়া আগ্ৰহেৰে বাট চাই আছে 17 আগষ্টলৈ যেতিয়া তেওঁ যাব নিজৰ ঘৰলৈ কিন্তু আজিৰ দিনটো তেওঁ গুৱাহাটীতে কটাব আজি তাজ বিমানতাত তেওঁ থাকিব নিশাটো আহাৰ গ্ৰহণ কৰিব তেওঁ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে আৰু তাৰপিছতে তেওঁ কাইলৈ উৰা মাৰিব দিল্লীলৈ তাৰ পূৰ্বে হয়তো তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব পাৰে কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে ইতিমধ্যে লভলীনাৰ বিমান অৱতৰণ কৰিছে বৰঝাৰ বিমানবন্দৰত তেওঁক ইতিমধ্যে আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফুলাম গামোচা ফুলৰ থোপা আৰু জাপিৰে তেওঁক আদৰণি জনোৱা হৈছে সমান্তৰালভাৱে সাজু হৈ পৰিছে এটা বিহু নৃত্যৰ দলো সোমনাথ বৰাৰ নেতৃত্বত সেই বিহু নৃত্যৰ দলটো আৰু এইসকল যুৱক যুৱতী আৰু সকলো ইতিমধ্যে আহিছে কোভিড প্ৰটকলৰ মাজতো বিভিন্ন তেওঁৰ অনুৰাগী শুভাকাংক্ষীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আছুৰ প্ৰতিনিধি দল উপস্থিত আছে চাইৰ এটা প্ৰতিনিধি দল উপস্থিত আছে আৰু যিহেতু তেওঁৰ ক্ৰীড়া জীৱনৰ যি প্ৰশিক্ষণ সেয়া আৰম্ভ হৈছিল স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া য'ত তেওঁ চিলেকশ্যন হৈছিল 2011 বৰ্ষত আৰু তেওঁলোকে গোলাঘাটলৈ গৈছিল আৰু সেই সময়ছোৱাতেই লভলীনাক লৈ যোৱা হৈছিল আৰু লভলীনাৰ সেই ক্ৰীড়া চাই 3টা মাহৰ অন্তত তেওঁলোকে সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে লভলীনাক প্ৰশিক্ষণ দিয়া হ'ব আৰু চাই লৈ তেওঁ তেনেদৰে নিৰ্বাচিত হৈছিল 3টা মাহৰ অন্তত আৰু তাৰপিছতেই এটাৰ পিছত এটাকৈ তেওঁ আচলতে এনেদৰে পদক দখল কৰি আহিছে অসমলৈ আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শিৱ থাপাৰ পিছতেই অসমলৈ বক্সাৰ হিচাপে লভলীনাৰ এয়া এক বিশেষ তেওঁৰ আচলতে সন্মান য'ত অসমলৈ তেওঁ সেই সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে যদিওবা আশা কৰিছিল তেওঁ নিজে যে তেওঁ স্বৰ্ণ পদক কঢ়িয়াই আনিব কিন্তু পৰৱৰ্তী যি পেৰিছ অলিম্পিক আছে তাত তেওঁ অসমৰ বাবে সমগ্ৰ দেশৰ বাবে স্বৰ্ণ পদক কঢ়িয়াই আনিব বুলি তেওঁ ইতিমধ্যে আশাবাদী সমান্তৰালভাৱে আমি জনাইছোঁ যে তেওঁ এটা দিনৰ পিছতেই দিল্লীলৈ উভতি যাব 15 আগষ্টৰ স্বাধীনতা দিৱসত তেওঁ অংশগ্ৰহণ কৰিব তাৰপিছতে তেওঁ পুনৰ উভতি আহিব অসমলৈ আৰু 4-5টা দিন কটোৱাৰ পিছত তেওঁ পুনৰ নিজৰ প্ৰশিক্ষণৰ বাবে ৰাওনা হ'ব নিশ্চয়কৈ এটা গৌৰৱৰ ক্ষণ এই মুহূৰ্তত যে সমগ্ৰ অসমবাসীয়ে অধিক আগ্ৰহেৰে বাট চাই থকা অসমৰ যিগৰাকী অসম কন্যা যিগৰাকী ইতিমধ্যে সমগ্ৰ দেশত সমগ্ৰ বিশ্বতে নিজৰ নাম খোদিত কৰিছে ব্ৰঞ্জৰ পদক গ্ৰহণ ইতিমধ্যে লাভ কৰিছে অলিম্পিকত আৰু সেইগৰাকী অসম কন্যা আৰু কেইটামান ক্ষণৰ পিছতে ইতিমধ্যে সন্মুখলৈ আহিব যিহেতু তেওঁ ইতিমধ্যে বিমান অৱতৰণ কৰিছে আৰু তেওঁক ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ বিয়লি 3 বজালৈ শংকৰদেৱ কলাক্ষেত্ৰ সাজু হৈ পৰিছে তেওঁক আদৰিবলৈ বৃহৎ পেণ্ডেল আৰু মঞ্চ তৈয়াৰ কৰি তোলা হৈছে তেওঁক ৰাজ্যিক মৰ্যাদাৰে তেওঁক তাত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু ইতিমধ্যে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 50 লাখ টকাৰ তেওঁক সেই সন্মান আগবঢ়োৱা হ'ব আৰু প্ৰথম শ্ৰেণীৰ এটি চাকৰি দিয়া হ'ব সেয়া তেওঁ সন্মান হিচাপে লাভ কৰিছে যদিওবা এতিয়া তেওঁ চাকৰি
কথা কোনো ধৰণৰ ভবা নাই যিহেতু আগন্তুক যিসমূহ খেল আছে সেইসমূহতে অধিক মনোনিৱেশ কৰিব লাভলীনা বৰগোহাঁই তেওঁলোকে অযুত শুভেচ্ছা সমগ্ৰ অসমবাসীয়ে দিব বিচাৰিছে সমান্তৰালভাৱে যিহেতু তেওঁৰ যেতিয়া প্ৰতিখন খেল হৈ আছিল সেই খেলসমূহৰ পূৰ্বে সমগ্ৰ গোলাঘাটবাসী ৰাইজে সমগ্ৰ বৰপথাৰবাসী ৰাইজে অসমবাসী ৰাইজে ঘৰে ঘৰে বন্তি জ্বলাইছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছিলোঁ যে সকলোৱে কামনা কৰিছিল যে এটা পদক কঢ়িয়াই আনক লাভলীনা সেয়া লাগিলে ব্ৰঞ্জৰে হওক বা সোণৰে হওক সেয়া সকলোৱে কামনা কৰি ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিছিল সমূহীয়াভাৱে নামঘৰত তেওঁলোকে বন্তি জ্বলাই আশীষ কামনা কৰিছিল লাভলীনাৰ বিজয়ৰ আচলতে বাবে প্ৰাৰ্থনা কৰিছিল দেখিবলৈ পোৱা গৈছিলে আমি পুনৰ হীৰকৰ কাষলৈ গৈছোঁ হীৰক সমগ্ৰ অসমবাসীৰ যি অযুত আচলতে প্ৰাৰ্থনা আছিল সেই প্ৰাৰ্থনাৰ সাকাৰ ৰূপ পালে আৰু তাৰপিছতে ব্ৰঞ্জৰ পদক কঢ়িয়াই আজি প্ৰথমবাৰৰ বাবে এটা বছৰৰ অন্তত অসমলৈ অসম কন্যা উভতি আহিছে হীৰক হয় ৰশ্মিতা এটা বছৰৰ পিছত অসম কন্যা আজি অসমত আহি উপস্থিত হৈছেহি ইতিমধ্যে যিখন বিশেষ বিমানবন্দৰ আছে বিশেষ বিমানবন্দৰে বজাৰ বিমানবন্দৰ অৱতৰণ কৰিছে আৰু তাৰপিছতে যিহেতু মুখ্যমন্ত্ৰীৰ লগতে আন মন্ত্ৰীসকলে লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিছে এই মুহূৰ্তত দেখিছে যে যি বিশ্ব বক্সিং চেম্পিয়নশ্বিপত যিহেতু লাভলীনাৰ লগতে ব্ৰঞ্জ পদক লাভ কৰিছিল যমুনা বড়ো আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মই যি মোৰ সতীৰ্থ অঞ্জনে দেখাব আপোনালোকে মোৰ ৰাইট চাইডে যদি চাব যায় ৰাইট চাইডে দেখিব যে যমুনা বড়ো আহি উপস্থিত হৈছেহি আৰু যমুনা বড়োৱে সম্বৰ্ধনা জ্ঞাপন কৰিব লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আহি উপস্থিত হৈছেহি লগতে যিসকল খেলুৱৈ আছে বক্সিঙৰ যিসকল খেলুৱৈ আছে প্ৰশিক্ষণপ্ৰাপ্ত যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলো বক্সাৰসকলো আহি উপস্থিত হৈছেহি আৰু মই যমুনা বড়োৰ কথা ক'ব বিচাৰিম যে যমুনা বড়ো যিহেতু 2019 বৰ্ষত লাভলীনাৰ লগতে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক লাভ কৰিছিল যমুনা বড়োৱে লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় যিবোৰ প্ৰতিযোগিতা আছে সেই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত সুনাম কঢ়িয়াই আনিব সক্ষম হৈছিল যমুনা বড়োৱে আৰু এই মুহূৰ্তত দেখিছে যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে সকলো সাজু লাভলীনাক এবাৰ চাবৰ বাবে বা লাভলীনাক এবাৰ ওচৰত পাবৰ বাবে লগতে ব্ৰঞ্জ পদক চাবৰ বাবে আচলতে ব্ৰঞ্জ পদক কোনো কাহিনীও কোনো দেখা নাছিল অসমৰ ৰাইজে অলিম্পিকৰ ব্ৰঞ্জ পদক মানে চকুৰে চোৱা বা সন্মুখত চোৱাটো সেই ব্ৰঞ্জ পদকটো চাবৰ বাবে সকলো অধিক আগ্ৰহে ৰৈ আছিল আৰু যি সময়ত আপুনি পেৰিছৰ আপুনি দেখিব যে যি সময়ত টকিঅ'ত যদি চাব যায় টকিঅ'ত যিদিনাখন অন্তিম দিনাখন লাভলীনা ভাৰতলৈ উভতি আহিবলৈ আছিল সেই সময়ত যিসকল অসমীয়া আছিলে তাত থকা অসমীয়াসকলে সাক্ষাৎ কৰিছিল আৰু অসমীয়াসকলে ব্ৰঞ্জ পদকটো দেখাইছিল আচলতে ব্ৰঞ্জ পদকটোতো কেনেকুৱা এনেধৰণৰ চকুৰে চাইছিল আৰু সেই ব্ৰঞ্জ পদকটো চাবৰ বাবে আজি অসমবাসীও অধিক আগ্ৰহে লৈ ৰখি আছে আৰু লগতে লাভলীনাক এবাৰ চাবৰ বাবে যিহেতু ব্ৰঞ্জ পদক লাভ কৰাৰ পিছত অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰিছে আৰু অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰাৰ পিছত তেওঁক এবাৰ চকুৰে চাবৰ বাবে সকলো অপেক্ষা ৰৈ আছে যিহেতু ভিতৰত যিহেতু সকলো যিসকল বক্সিং ফেডাৰেশ্যনৰ আছে প্ৰতিনিধি আছে লগতে ৰাজ্য চৰকাৰৰ যিসকল বিষয়া আছে বা মন্ত্ৰী লগতে মুখ্যমন্ত্ৰী যি আছে সেইসকলৰ ভিতৰত আছে আৰু ভিতৰৰ পৰা কিছুমান পিছতেই ইমাৰ্জেঞ্চি যিখন এক্সিট আছে সেই এক্সিটেদি ওলাই আহিব আৰু মই পূৰ্বতে উল্লেখ কৰা অনুসৰি এতিয়া উল্লেখ কৰিব বিচাৰিম যে প্ৰথমতে তেওঁক ৰাজ্য চৰকাৰৰ যিবোৰ নীতি নিয়ম আছে নীতি নিয়ম অনুসৰি ইন'ভা বাহনেৰে এস্কৰ্ট দি তাজ বিমানতলৈ লৈ যোৱা হ'ব চহৰৰ মাজমজিয়াতে নিয়াৰ কথা আছিল কিন্তু যিখন ব্ৰিজ বনাই থকাৰ বাবে মালিগাঁৱৰ ব্ৰিজখন বনাই থকাৰ বাবে যান জঁটৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি তেওঁ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথেদি লৈ যোৱা হ'ব আৰু তেওঁ খানাপাৰা হৈ আৰু তেওঁক এই মুহূৰ্তত দেখিছে যে লাভলীনা বৰগোহাঁই কিছু পিছতে উপস্থিত হ'বহি আৰু বাহিৰত প্ৰৱেশ কৰিবৰ বাবে সকলো ধৰণৰ সাজু লক্ষ্য কৰি অলিম্পিক সন্থাৰ বিষয়বে লক্ষ্য কৰি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁক দি সেই খানাপাৰা হৈ তেওঁ তাজ বিমানবন্দৰত উপস্থিত হ'ব তাজ বিমানবন্দৰ কিছু সময় কটোৱাৰ পিছত বিয়লি যি 3 বজাত যি অনুষ্ঠান আছে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিয়লি 6 পৰা 6:30 বজাৰ ভিতৰত ৰাজ্যপালক সাক্ষাৎ কৰিব ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত নৈশ ভাগত যি বক্সিং ফেডাৰেশ্যনে যি নৈশ পূজা আয়োজন কৰিছে সেই নৈশ পূজাৰ ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে দেখিছে যে যিবোৰ ৰাষ্ট্ৰীয় খেলুৱৈ আছে সেই ৰাষ্ট্ৰীয় খেলুৱৈসকলক প্ৰৱেশ কৰিব দিয়া হৈছে বেৰিকেড দিয়া হৈছিল কিন্তু যিসকল ৰাষ্ট্ৰীয় খেলুৱৈ আছিলে সেই খেলুৱৈসকলক বা যিসকল প্ৰশিক্ষণপ্ৰাপ্ত বক্সাৰ আছে সেই বক্সাৰসকলক ভিতৰত প্ৰৱেশ কৰিব অনুমতি দিয়া আছে তাৰ লগত যমুনা বড়ো থকা দেখিবলৈ পোৱা গৈছে যিহেতু সকলোৱে লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আহিছে আৰু সেই লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে বা শুভেচ্ছা জনাবৰ বাবে সকলো আহি ইয়াত অহা দেখিবলৈ পোৱা গৈছে যিহেতু একেলগে প্ৰশিক্ষণ লাভ কৰিছিল যমুনা বড়ো আৰু লাভলীনা বৰগোহাঁই যিহেতু তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিছিল তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা বক্সিঙৰ শিক্ষা যি
কোৱা হয় আনুষ্ঠানিক বক্সিঙৰ শিক্ষা যিহেতু চাইড কৰিছিল আৰু চাইৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ বাবে তেওঁলোকে এটাৰ পিছত এটা যিহেতু আজি দেশৰ বা ৰাজ্যৰ মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত দেখিছে যিসকল ৰাষ্ট্ৰীয় খেলুৱৈ সেই ৰাষ্ট্ৰীয় খেলুৱৈসকলৰ ভিতৰত প্ৰৱেশ কৰিব দিছে যিহেতু তেওঁলোকক লভলীনাত মূল মঞ্চ প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকক একেলগে যিহেতু যিটো অনুষ্ঠান সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব এয়া দেখিছে যমুনা বড়ো কি ক'ব লভলীনা বৰগোহাঁই আপোনাৰ বাইদেউৰ দৰে একেলগে আপুনি বহুত ভাল লাগিছে আৰু বহুত প্ৰাউড ফিল কৰিছোঁ আমাৰ অকল ইণ্ডিয়াৰ কাৰণে নহয় আমাৰ অসমবাসীৰ কাৰণে বহুত ভাল হৈছে আৰু আমাৰ এই অসমবাসীৰ কাৰণে বহুত প্ৰাউড ফিল হয় আৰু যিমান নতুন জেনেৰেশ্যন খেলি আহি আছে তেওঁলোকৰ উৎসাহ বাঢ়িছে তেওঁক দেখি মেলি তেওঁ ইমান সৰু জেগাৰ পৰা গৈ মেলি গ'ল্ড মেডেল ব্ৰঞ্জ মেডেল লৈ আনিছে ইভেন অলিম্পিকত যাবৰ কাৰণে বহুত টাফ হয় আৰু তাত গৈ মেলি সি মেডেল লৈ আনিছে আমাৰ কাৰণে বহুত ডাঙৰ প্ৰাউড ফিল হয় বহুত উৎসাহ হৈছে এইটো মোৰ চান্স আছিলে বাট মোৰ প্ৰব্লেমৰ কাৰণে এনেকৈ হৈ গ'ল বাট নেক্সট পূৰা টাৰ্গেট লৈছোঁ মই অকলে নাযাওঁ আমি দুটাই আৰু যাম আৰু ওলাব আৰু আমাৰ অসমৰ পৰা আৰু 2-3টামান অংকুচিতা আছে সিও ওলাব আমি যাম একেলগে চবে বহুত ভাল ফিল হৈছে পূৰা ভালকৈ একদম বহি কথা পাতিব মন গৈছে বাছ হেপী হৈছে যাব অকল এইটো নহয় বিকজ লাভলীনাক দেখি মেলি লাভলীনাক যদি মেডেল আনিব পাৰিছে দেন আৰু কেলে নোৱাৰিব আৰু বহুত ওলাই আছে আৰু যিমানখিনি এতিয়া অকণমান আগবাঢ়ি আহিছে এইকেইটা চবৰে একদম ফিল হৈছে কি পাৰিম একদম কাষতে আছে যদি লাভলীনা পাব পাৰিছে দেন বহুত এনকাৰেজ হৈ আছে চ' বহুত থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী যমুনা বড়ো আৰু যমুনা বড়োৱে এটা কথা স্পষ্ট কৈছে তেওঁ লক্ষ্য হৈছে 2024 যি পেৰিছ অলিম্পিক সেই পেৰিছ অলিম্পিকত যোগ্যতা অৰ্জন কৰা কেৱল লভলীনাৰ দৰেই আন বক্সাৰসকলো যিহেতু অলিম্পিকত যিহেতু পদক জয়লাভ কৰিব বা অলিম্পিকত নিজৰ স্থান নিশ্চিত কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰিছে আৰু যমুনা বড়োৱে যিহেতু 2019 বৰ্ষৰ যিখন বিশ্ব চেম্পিয়নশ্বিপত আছিলে সেই বিশ্ব চেম্পিয়নশ্বিপত লভলীনাৰ লগতে ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হৈছিল আৰু আপোনালোকে মঞ্চত যি প্ৰত্যক্ষ কৰিছে এইসকল বক্সাৰ চাইড প্ৰশিক্ষণপ্ৰাপ্ত বক্সাৰ আৰু এই চাইড প্ৰশিক্ষণপ্ৰাপ্ত বক্সাৰসকলে বিভিন্ন বক্সিং চেম্পিয়নশ্বিপত তেওঁলোকে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে অসমৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰে হয়তো আপোনালোকে যি প্ৰত্যক্ষ কৰিছে এইসকল বক্সাৰৰ পৰা হয়তো পৰৱৰ্তী অসমৰ পৰা ভাৰতত প্ৰতিদ্বন্দ্বিতা কৰি বক্সাৰসকলে অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে যমুনা বড়োৱে এটা কথা কৈছে যে কেৱল মই নহয় লভলীনাই নহয় বা তেওঁ লগতে বহুতেই অলিম্পিকত যোগ্যতা অৰ্জন কৰিবৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি কৰিছে আৰু যিহেতু কিছু সময় অপেক্ষা আৰু কেইটামান ক্ষণ অপেক্ষাৰ পিছতেই লভলীনা বৰগোহাঁই ইয়াত বাহিৰত প্ৰৱেশ কৰিব বাহিৰত আহি নিশ্চয় লগতে হীৰক ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে বহু ঘোষণা ইতিমধ্যে কৰিছে যে আচলতে লাভলীনাক দেখিয়ে যাতে উঠি অহা প্ৰজন্মই যাতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হয় তাৰ বাবে বহুকেইখন খেলপথাৰ নিৰ্মাণ কৰা হ'ব সমষ্টি ভিত্তিত তেওঁ ইতিমধ্যে পৰ্যবেক্ষণ কৰাৰ কথা উল্লেখ কৰিছে হীৰক হয় হীৰক আমি আপোনাৰ কাষলৈ যাম এটি বিৰতিৰ সময় হৈছে আমি পুনৰ আপোনাৰ কাষলৈ যাম আৰু লাভলীনাৰ কেইটামান মুহূৰ্ত মাত্ৰ সকলোৱে তেওঁক আদৰণি জনাবলৈ এনেদৰে উৎসুকতাৰে বাট চোৱা পৰিলক্ষিত হৈছে কিছু সময়ৰ বাবে আমি এটি বিৰতি লৈছোঁ পুনৰ যাম হীৰকৰ কাষলৈ चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn এই পৃথিবী একটি কান্দন এরা হল শান্তির প্রাঙ্গন এই পৃথিবী একটি কান্দন এরা হল শান্তির প্রাঙ্গন এই পৃথিবী একটি রন্ধন যৌবন জ্যোতির্ময় অপুষ্টায় না করিয়া করি জীবনের হয় কর্মময়
বিরাহল শান্তির প্রাঙ্গণ এই পৃথিবী এক ক্রীড়াঙ্গন বিরাহল শান্তির প্রাঙ্গণ অনন্ত জ্যোতিরে অক্ষয় অনন্ত জ্যোতিরে অক্ষয় অনন্ত জ্যোতিরে অক্ষয় এই পৃথিবী এক ক্রীড়াঙ্গন বিরাহল শান্তির প্রাঙ্গণ বিরাহল শান্তির প্রাঙ্গণ এই পৃথিবী এক ক্রীড়াঙ্গন বিরাহল শান্তির প্রাঙ্গণ অনুভৱ
থেংক ইউ কি ক'ব অসমৰ মাটিত প্ৰথম কি ক'ব এক বছৰে হ'ব হ'ল আহি আজি পাইছোঁহি আৰু অসমৰ সকলোৱে মোক ৱেলকাম কৰিবৰ কাৰণে এনেদৰে আহিছে মোৰ বহুত বেছি ভাল লাগিছে মোৰ আৰু শব্দ নাই কেনেদৰে ক'ম অসমবাসীক মনৰ পৰা থেংক ইউ কৈছোঁ মই দুখী যে মই গ'ল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ মই আবেগিক হৈ পৰিছে আপুনি আমাৰ বাবে কোন থেংক ইউ সকলোকে থেংক ইউ মনৰ পৰা আপুনি আমাৰ কাৰণে অলৰেডি লিডাৰ হয় চেম্পিয়ন অলৰেডি হয় আপুনি প্ৰথমগৰাকী আপুনি অসমীয়া জীয়ৰী প্ৰথমবাৰ কৰি আপুনি অলিম্পিকছত আপোনালোকে সকলোৰে আশীৰ্বাদতে গোটেই অসমবাসীৰ আশীৰ্বাদতে মই আজি মেডেল ল'বলৈ সক্ষম হ'লোঁ কিন্তু মই দুখী যে মই গ'ল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ মই আগন্তুক সময়ত যাতে চেষ্টা কৰিম বহুত মন গৈছে প্ৰথমে গোটেই অসমবাসীক লগ কৰিব মন আছিলে আজি সকলোকে এনেদৰে লগ পাই তাৰপিছতে ঘৰত গৈ মা দেউতাকক জোৰছে কৰিব মন আছে আজি লভলীনা বৰগোহাঁই বৰ যথেষ্ট আৱেগিক হৈ পৰিছে যিহেতু তেওঁ কৈছে যে মই সোণৰ পদক पावर स्वैग चल शुरू हो जा माय टर्न कर